চাওক, এইটো ৰাজনৈতিক দলৰ এইটো নিয়ম বা পৰম্পৰা যে সভাপতি তেওঁলোকে নিযুক্তি দিয়ে। আমাকো সভাপতি নিযুক্তি দিছে, কিন্তু আমাৰ সভাপতি নিযুক্তি আৰু কংগ্ৰেছ দলৰ সভাপতিৰ নিযুক্তিৰ মাজত আকাশ পাতাল পাৰ্থক্য। গতিকে দেখিছে যে এই সময়ত কংগ্ৰেছ দলটোৰ নেতৃত্বত কংগ্ৰেছ দলটো দিনক দিনে ক্ষীণাই গৈছে। হয়তো কংগ্ৰেছৰ নেতৃত্বই ভাবিছে যে কংগ্ৰেছ দলটো এওঁক দায়িত্ব দিলে শকত হ'ব আগন্তুক দিনত, কিন্তু শকত কোনে কৰিব? ৰাইজে কৰিব। শকত হোৱাৰ স্থান ক'ত? কোনফালেদি তেওঁলোক শকত হ'ব পাৰে? শকত হ'বৰ কাৰণে মানুহে ব্যক্তিগত পৰ্যায়ত যিটো চেষ্টা কৰে বা শকত মানে স্বাস্থ্য ভালে ৰখাৰ কাৰণে, গতিকে সেই চেষ্টাটো কৰাৰ কিন্তু কংগ্ৰেছৰ বৰ্তমান সময়ত মই যিখিনি দেখিছোঁ যে কংগ্ৰেছৰ সেই শক্তিমন্ত হোৱাৰ পৰিৱেশ নাই। কংগ্ৰেছৰ বিভিন্ন ধৰণৰ যি ৰাজনৈতিক তেওঁলোকৰ স্থিতি আৰু নীতি, অসমৰ বিৰুদ্ধে তেওঁলোকে সদায় যিটো স্থিতি লৈছে, অসমৰ স্বাৰ্থৰ বিৰুদ্ধে তেওঁলোকে যিবিলাক কাম কৰিছে, এই যে বাংলাদেশী অবৈধ বিদেশীৰ কথাটো তেওঁলোকে যদি ৰঙা দলিচা পাৰি নিদিলেহেঁতেন, আজি আপোনালোক গৰুখুটিৰ ওচৰত থাকে, গৰুখুটিত আজি হাজাৰ হাজাৰ লোকে হয়তো ইয়াত আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ পামৰ মাটিখিনি তেওঁলোকে হয়তো বসবাস কৰাৰ কাৰণে সুযোগ সুবিধা নাপালেহেঁতেন, ভোটাৰ লিষ্টত হয়তো তেওঁলোকৰ নাম নোলালেহেঁতেন। গতিকে তেওঁলোকে বিভিন্ন ধৰণে বাংলাদেশীক বৰপীৰা পাৰি দিছিল। আৰু কংগ্ৰেছৰ যি নেতাই নহওক, ৰাহুল গান্ধীয়ে হওক, গৌৰৱ গগৈয়ে হওক, কংগ্ৰেছৰ নেতাই ভোট বেংকৰ ৰাজনীতিৰ ঊৰ্ধত গৈ বেলেগ কথা চিন্তা কৰিব নোৱাৰে। ভোট বেংকৰ চিন্তা কৰিব, তুষ্টিকৰণৰ চিন্তা কৰিব। গতিকে আমি আকৌ তুষ্টিকৰণৰ বিপৰীতে ভাৰতবৰ্ষৰ জনগণক সন্তুষ্টিকৰণৰ চিন্তা কৰিছোঁ। গাঁৱৰ ৰাস্তা বনাইছোঁ, গাঁৱত হস্পিটাল বনাইছোঁ, গাঁৱত স্কুল খুলিছোঁ, গাঁৱত অংগনবাদী কেন্দ্ৰ খুলিছোঁ, গাঁৱৰ মানুহক পাৰিলে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিছোঁ, গাঁৱৰ কৃষকক আমি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি দিছোঁ, গাঁৱৰ মহিলাক অৰুণোদয় আঁচনি, গাঁৱৰ যি আমাৰ মহিলা আত্মসহায়ক গোট আছে, আত্মসহায়ক গোটবিলাকক প্ৰতিগৰাকী সদস্যক 10,000 টকাকৈ দি আৰ্থিকভাৱে তেওঁলোকক স্বাৱলম্বী কৰাৰ বাট মোকলাই দিছোঁ। আমি গাঁৱৰ ৰাইজক আৱাস গৃহৰ জৰিয়তে দুখীয়া মানুহে যাতে এটা পকী ঘৰৰ তলত থাকিব পাৰে তাৰ ব্যৱস্থা কৰি দিছোঁ। আমি কণ্ট্ৰলৰ দোকানৰ জৰিয়তে এতিয়া 5 কেজিকৈ চাউল বিনামূলীয়াকৈ দি আছোঁৱেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। আৰু তাৰ লগে লগে আমি এতিয়া দাইল হওক, চেনি হওক, আগন্তুক দিনত নিমখ বা মিঠাতেলে হওক, এইবিলাকো আমি সুলভ মূল্যত দি গাঁৱৰ দুখীয়া মানুহখিনি যাতে এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব নালাগে, সেই পৰিৱেশটো অনাৰ বাবে আমাৰ ফালৰ পৰা চেষ্টা কৰিছে। অৰ্থাৎ দৰিদ্ৰমুক্ত কৰা, দুখীয়ামুক্ত কৰা, যিটো কংগ্ৰেছে আমাক উপহাৰ দি গৈছিল। 37% পৰিয়াল BPLৰ তলত ৰাখি থৈ গৈছিলে, দৰিদ্ৰ সীমাৰেখাৰ তলত 37% লোকক ৰাখি থৈ গৈছিলে। আজি তাৰ পৰা 25 কোটি মানুহ দৰিদ্ৰমুক্ত, দুখীয়ামুক্ত হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নীতি আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা বা গৰীব কল্যাণ বিভিন্ন যোজনাৰ জৰিয়তে। গতিকে কংগ্ৰেছৰ নিৰ্দিষ্ট এটা তেওঁলোকৰ পৰিসীমা আছে, সেই পৰিসীমাত তেওঁলোক সীমাবদ্ধ হৈছে। তাতকৈ তেওঁলোকৰ হয়তো সীমা বহলাব খুজিলেও তেওঁলোকৰ মাজতে ৰণ হ'ব। আৰু সীমা বহলোৱা বেলেগ মানুহ নাই, সীমা বহলোৱা জাগাৰ একেখিনি মানুহে ক'ৰবাত কোনোবাই নিজৰ সীমা বহলাব, ক'ৰবাত কোনোবাই নিজৰ সীমা সংকুচিত কৰিব, এইখিনিয়ে আছে, তাতকৈ আৰু বেলেগ নাই। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ নেতৃত্বত কংগ্ৰেছ দলে আগবাঢ়ি যাওক, এইটো আমি আশা কৰিম। আৰু তাৰ লগে লগে বাকীসকলৰ অৱস্থা, এতিয়া প্ৰদ্যুৎ বড়োলৈ বা মনে মনে কি ভাবি আছে, ভূপেন বৰা ডাঙৰীয়াই বা মনে মনে কি ভাবি আছিলে, অন্য নেতাসকলে ৰকিবুল হুছেইন ডাঙৰীয়াই কি চিন্তা কৰি আছিলে, এইবিলাক কথাও কংগ্ৰেছৰ হয়তো কাৰ্যকৰ্তাৰ ভিতৰত সোমাই আছে। আমাৰ বিজেপিৰ মনত নাই, সেইটো কংগ্ৰেছ দলৰ নেতাসকলৰ কাৰ্যকৰ্তাসকলৰ মনত সোমাই আছে। গতিকে এইবিলাক কথাৰ চিন্তা কংগ্ৰেছ দলে কৰিব।